কালি অন্নপ্ৰসন্নলৈ আহিলো আৰু এতিয়া ৰাতিপুৱাতে আমি হেৰি কি বুলি কয় মেডিকেল যাবলৈ ওলাই আছিলো কিন্তু মানে এই যে কয় পৰিস্থিতি মানে কেতিয়া এক সেকেন্ডত সলনি হৈ যায় বুলি যে কথা এষাৰ আছে আৰু মোৰ মতে কি জানেনে জন্ম মৃত্যু বিবাহ কেতিয়া আহে কোনো নাজানে বুলি যে কয় আমি বিবাহ বুলি কওঁতে একদম ডাঙৰ বিয়াখনৰ কথা ভাবো কিন্তু মোৰ মতে চাগে এই সৰু মানে সৰুতে হোৱা বিয়াখন যে তুলনি বিয়া কিছুমানে শান্তি বিয়া বুলি কয় সেই বিয়াখনে কেতিয়া হয় কোনো নাজানে চাগে হয় নাই বৌ কোনো গমেই নাপায় আমাৰ ভাগিনজনী ইমান অকমানি হৈ আছিলে আৰু ৰাতিপুৱা আমি মেডিকেল যাবলৈ ওলাই থাকোতে তাই বিয়া হৈ থাকিলে মানে এতিয়া তাইক গাড়ীত লৈ গ'ল মানে এনেকে খোলাকে নিব নাপায় হেনো ঢাকি মেলি নিব লাগে ইমান কঠিন পৰিস্থিতি আহক যদি আমি পৰিস্থিতিটোৰ লগত মিলিব নোৱাৰো ভাগিবোৰ বা কিবা মানে মিলিব নোৱাৰো তেতিয়া সেইটো জীৱনেই নহয় আৰু এতিয়া তেহেঁতি আগত গৈ আছে আমি পিছে পিছে আহি আছো মানে ঘৰলৈ তাইক লৈ পেলাই গৈ আছে তাৰপিছত আৰু তাইৰ কাৰণে সৰু সৰু কেইটামান বজাৰ কৰি নিব লাগিব কাৰণ নতুন বস্তু লাগিব ন তাইক থ'বৰ কাৰণে আৰু এতিয়া আমি বজাৰ কৰিবলৈ সোমাই আছো জল্দা জল্দি কৰিব লাগে আৰু ৰাইজ এতিয়া আমি আহি আছো বাহঁতৰ ঘৰলে এফালে চাব পাৰে কি মজা এটা পৰিৱেশ এইফালে আপোনালোককতো দেখাই থাকো এইফালে আৰু মানে মেইন কেছটো কি হ'ল ৰখাই দিয়া না কথাটো ক'লো মানে মোৰ মাত চাতবোৰ শুনি গম পাইছে মোৰ মানে স্বাস্থ্যৰ কি উন্নতি হোৱা নাই অৱনতি ঘটিছে মেডিকেল নগৈ সেই মানে বজাৰ কৰি এতিয়া তাইক গাড়ীত লৈ গ'ল মানে এনেকে খোলাকে নিব নাপায় হেনো ঢাকি মেলি নিব লাগে পুৰা গাড়ীত তাইক লৈ গৈ আছে আৰু আমি দুটাও বজাৰ কৰি আহি আছো এতিয়া তালৈ যাওঁ তাইক থৈ মেলি আহালে সন্ধিয়া হ'ব চাগে তেওঁ আজি ঘৰলৈ মুঠতে যাবই লাগিব হয় নাই আৰু ৰাইজ আশীৰ্বাদ কৰক মোৰ গাটো যেন সোনকালে সুস্থ হৈ পৰে ভাগিনৰ বিয়াখন যাতে শান্তিয়ে খাব পাওঁ মানুহৰ লাইফত মানে এনেকুৱা পৰিস্থিতি কিছুমান আহে এনেকে গৈ চিধা মানে ইউ টাৰ্ণ মাৰি দিয়ে এতিয়া মানে এই আমাৰ ক্ষেত্ৰতো এনেকুৱাই হৈছে যিমান কঠিন পৰিস্থিতি আহক যদি আমি পৰিস্থিতিটোৰ লগত মিলিব নোৱাৰো ভাগিবোৰ বা কিবা মানে মিলিব নোৱাৰো তেতিয়া সেইটো জীৱনেই নহয় দুখ কষ্টৰ মাজেৰে পাৰ কৰাটোহে এটা জীৱন আৰু এতিয়া বাকী এতিয়া আমি তালৈ এতিয়া বাহঁতৰ ঘৰত সেই যাওঁ তাইক থৈ মেলি আকৌ পুনৰ আমি ঢকুৱাখানা যাব লাগিব ভিডিঅ'টো চাই থাকক বাকীখিনি আৰু আমি বজাৰ কৰি আহোঁতে অলপ দেৰি হ'ল সেইকাৰণে আহি দেখিছোহি পুৰা এইফালে চুকত ভৰাবলৈ যিবোৰ নীতি নিয়ম কৰিব লাগে সেইবোৰ কৰি আছে আৰু বায়েক বিয়া হোৱা দেখি ভায়েকৰ গাত পুৰা ততেই নাই আৰু কৈ দে আকৌ বা বিয়া হ'ল নহয় বুলি কৈ দে আমাৰ বা বিয়া হ'ল এতিয়া ধুনীয়া হৈছে ন হা বিয়া এতিয়া বিয়াত ম'ম' খাবি আৰু ন ৰাইজ অসমত টেলেণ্টৰ কোনো অভাৱ নাই বুলি যে কথা এষাৰ আছে সেই কথাষাৰ আজি একদম মানে কি হাতে লোতে প্ৰমাণ পালো এই যে ব্যক্তিজন দেখিছে তেওঁ মানসিকভাৱে অলপ দুৰ্বল তেওঁ কিন্তু তেওঁৰ মানে প্ৰতিভা দেখি মই হতভম্ব হৈ গৈছো মই মানে মানসিকভাৱে ইমান ভাল মানুহ এজনী মোৰ গাত যোনবোৰ টেলেণ্ট নাই এই মানুহজনৰ গাত আছে মানে চাওক আপোনালোকে নিজে এইবিধ ধৰে নধৰে আপুনি শিল্পী গানো গায় শিল্পীয়ে কি মদ খায় নে মদ নাখায় আকৌ তেতিয়াহ'লে আপুনি ক'লে যে শিল্পীয়ে মদ খায় বুলি গায়ক যে বুলি ক'লে কি গান গায় ন বিহু গান আৰু হৰিনাম গায় হৰিনাম এটাকে গাওকচোন ঐ আমাৰ এজন গুৰু আছে আপোনাৰ মন শংকৰ আৰু এজন গুৰু আছে কৃষ্ণ মাধৱ ঐ মুখে লোহা নাম বান্ধৈ এৰা নকাম হৰি নাম ললে বান্ধৈ পাবা বৈকুণ্ঠ থান ধুনীয়া আছে সঁচাকে ধুনীয়া আছে তামোলৰ পিকখিনি মুখত আছে বুলিহে হয় নহয় নহ'লেতো আৰু ভালকে গাব পাৰিলেহেঁতেন এই পিকখিনি পেলাই পিনি গাত আকৌ নহ'লে পিকখিনি ইয়াত পৰিবহি মোৰ গাত পৰিবহি আৰু কি গায় বিহু গান এটা গাই দিব ঐ কানে কানে ক'লে সি গোপনে ঐ কথাটি ঐ মনে মনে ক'লে সি গোপনে ঐ কথাটি
যৌৱনৰে আমনি সহিব নোৱাৰি আছে ন হৈছে ধুনীয়া আছে তো ও জান মৰম দিম ঐ চেনেহ দিম ঐ বুকুৰে উমেদি ও মৰম জান পাৰিলে সৰগ জোন আনি দিব কোবাল নদী সুতে পাৰ ভাঙে যদি হেৰাব ঠিকনাটি ই হেৰাব ঠিকনাটি ঐ নিচিগে প্ৰেম জৰি ই নিচিগে প্ৰেম জৰি ন হৈছে হৈছে ধুনীয়া আছে তো ন ঐ মনৰে ফুলনিতে ঐ নানা ফুল ফুলি আছে ঐ তাৰে মাজত কোন পাহি ফুল ভাল লাগে জানা এপাহি ৰঙা গোলাপে খালে মোৰ কলিজা সেউজী ধৰণীতে পুৰাৰে বেলিটিয়ে ঐ পোহৰ বিলাই মৰম বিলাই আৰু আনে আশা এপাহি ৰঙা গোলাপে খালে মোৰ কলিজা ঐ হে পাহি ফুলৈ ঐ কাৰণো বাবে ফুলিছে দূৰৰ পৰা চাই চাই ঐ দেখিব লেহে লাগিছে তোমাৰ মৰমেৰে ঐ কৰিছে মনে বলিয়া আছে ন হৈছে কেনেকুৱা হা ধুনীয়া আছে ন ধুনীয়া আছে ন সঁচাকে আপুনি ইমান লেতেৰা পেতেৰাকে কেলে থাকে গা ধুই থাকিব লাগিব ন তথাপি ইমান বেয়া কাপোৰ কেলে পিন্ধি থাকে এইবোৰ মানে ফটা চিটা ইমান লেতেৰা কেলে কাপোৰ বিয়া গান এটা গান ন হা বিয়া গান এটা গাওক ঐ কোমল কলৰ পচলা বাইদেউ আমাক লাগে মচলা ঐ মৰমৰ পেহী দেউ মটন এটি দিলে নহব দুটি দিব লাগিব ঐ আগলি কলা পাত ৰাঙলি চিলা মৰমৰ পেহী দেউক ক'ত দেখিছিলা দোকানৰ আগতে মটন কিনি আছে ঐ দোকানী লগতে টক কৈ আছে ন হৈছে ধুনীয়া আছে আপোনাক যদি কোনোবা ক'ৰবাত গান গাব মাতে গান গাব যাব নাই গাই মই গান গাবলৈ যাম বিহু গান গাবলৈ যাম পইচা ল'ব নাই পইচা ল'ম কেইটকা ল'ব পইচা 2000 মান ল'ম 2000 মান ইয়াৰ পৰা যদি গুৱাহাটীলৈ মাতে ল'ম কেইটকা ল'ব হা কেইটকা ল'ব 15000 মান ল'ম 15000 2000 টকা ক'ত ল'ব হা 2000 টকা ক'ত ল'ব 2000 টকা চুটা মাতিলে যাম চুৰটো কৰে নি চুৰ নকওঁ চুৰ কৰিবলৈ আহিলোঁ আগতে কৰিছিলোঁ 10 টকা 20 টকা হয় নে হয় আজিকালি নকৰা আজিকালি নকওঁ ভাল হৈ গ'ল আজিকালি ভাল হৈ গ'ল আগতে কি বেয়া কাম কৰিছিলে আগতে সেই পইচা সেনেকে মানুহৰ পকেটে হাত ভৰাই দিয়ক 10 টকা আপোনাৰ পকেটে হাত ভৰাই 10 টকা লওঁ আজিকালি লয় নলয় এদিন নলওঁ নাপায় ন সেইবিলাক কাম কৰিবলৈ নাপায় ন আজিকালি সেইবিলাক নকৰে হয় নহয় নকওঁ আজিকালি সভ্য হ'লো মানে সভ্য আগতে কি অসভ্য আছিলে এটা সভ্য আছিল বুজি পাইছো এতিয়া জ্ঞান ঘটিছো চুৰ কৰিব নালাগে হয় ন আপোনাৰ ঘৰটো ক'ত আছিলে এবাৰ কৈ দিয়ক মোৰ ঘৰটো অকণমান আগলৈ সি আপোনাৰ এড্ৰেছটো কৈ দিয়ক বাৰু এইডোখৰ কি বুলি কয় ধেমাজি আপোনাৰ জিলাখনৰ নামটো কি চিপানী পঞ্চায়ত তাৰপৰা চিচি মৌজা তাৰপৰা ধেমাজি ডিষ্ট্ৰিক্ট তাৰপৰা ৰমৈপুৰ ডাকঘৰ গাঁওখনৰ নাম শান্তিপুৰ কুঁৱগাঁও মোৰ নামটো শ্ৰী লক্ষ্যজিৎ হানচা